কোনটো ৰঙৰ হাফৰৰ পানীৰ বটল আটাইতকৈ এক্সপেন্সিভ পানীৰ বটলৰ হাফৰৰ বিভিন্ন ৰং আছে আৰু সেই ৰংবোৰৰ প্ৰকৃত অৰ্থ কি এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব ৰেডটোৱে এটা বেলেগ অৰ্থ বুজায় হোৱাইটটোৱে এটা বেলেগ অৰ্থ বুজায় ব্লেকটোৱে বেলেগ অৰ্থ বুজায় নমস্কাৰ বন্ধুসকল এটি ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বন্ধুসকল এতিয়া যিহেতুকে উৎকট গৰম আৰু উৎকট গৰমৰ মাজত আমিতো বাহিৰলৈ ওলাই যাবলগীয়া হয় আৰু তেতিয়া আমি পানীৰ বটল লওঁ দোকানৰ পৰা আৰু ঠাণ্ডা পানীৰ বটল লৈ আমি খাওঁ আৰু খাই আমাৰ কাম শেষ আমি পানীৰ বটলটো পেলাই দিওঁ কিন্তু পানীৰ বটলটোৰ এক বিশেষ আমি কথা একেবাৰে গম নাপাওঁ বা ধ্যান নিদিওঁ জানিবলৈ আমি কেতিয়াবা চেষ্টা নকৰোঁ গতিকে মই তেনেধৰণৰ এটা ইনফৰ্মেশ্যন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ অতিকৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে এটি কমেণ্ট কৰি জনাব আগতে এই বিষয়ে আপোনালোকে গম পাইছিলেনে যদি আপুনি মোৰ পেজটোত নতুনকৈ ভিজিট দিছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ লগত আছে এটি পানীৰ বটল অকণমান কণমানি পানীৰ বটল এটা আছে মোৰ লগত মই এই পানীৰ বটলটোৰ এটা মানে গুৰুত্বপূৰ্ণ তথ্য মই আপোনালোকক দিব বিচাৰিছোঁ যে এই পানীৰ বটলটোৰ হাফৰটো বগা আছে আৰু তেনেধৰণৰ আমি বজাৰত বহুতো বটল পাওঁ যিবিলাকৰ হাফৰ কিছুমানৰ ৰেড থাকে কিছুমানৰ হোৱাইট থাকে কিছুমানৰ গ্ৰীণ থাকে কিছুমানৰ ব্লেক থাকে বিভিন্ন ধৰণৰ এনেকুৱা আমি বটলৰ হাফৰ দেখিবলৈ পাওঁ বন্ধুসকল এই হাফৰটো এনেই ওপৰত লগাই দিব নোৱাৰে গম পালেনে এনেই হাফৰটো বটলটোৰ ওপৰত লগাই দিব নোৱাৰে কাৰণ আছে তাৰ যে ৰেডটোৱে এটা বেলেগ অৰ্থ বুজায় হোৱাইটটোৱে এটা বেলেগ অৰ্থ বুজায় ব্লেকটোৱে বেলেগ অৰ্থ বুজায় গতিকে এই অৰ্থকেইটানো কি মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম দোকান বা বজাৰৰ পৰা যদি পানীৰ বটল লয় আৰু যদি হাফৰটো বগা দেখে তেতিয়া আপুনি বুজি পাব লাগিব যে সেই ভিতৰত থকা পানীখিনি কোনোবা কোম্পানীৰ দ্বাৰা প্ৰচেছিং কৰা হৈছে আৰু খোৱাৰ উপযুক্ত কৰি তোলা হৈছে প্ৰথম কথাটো হ'ল সেইটো যদি আপোনালোকে অনা পানীৰ বটলটোৰ যদি হাফৰখন ব্লু থাকে তেতিয়াহ'লে আপোনালোকে বুজি পাব লাগিব যে ভিতৰত থকা পানীখিনি কোনোবা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা পানী অৰ্থাৎ কোনোবা জুৰিৰ পৰা অনা পানী নতুবা আপোনাৰ স্প্ৰিং ৱাটাৰ বুলি কোৱা হয় আৰু তেনেধৰণে আপোনাৰ খোৱাৰ উপযোগী কৰি তোলা হয় আৰু যদি বন্ধুসকল আপোনালোকে পানীৰ বটলটো আনোতে যদি তাত দেখা পায় যে গ্ৰীণ থাকে হাফৰখন গ্ৰীণ থাকে তেতিয়াহ'লে আপোনালোকে ভিতৰত থকা পানীখিনিৰ কথা আপোনালোকে বুজি পাব লাগিব যে তাত ফ্লেভাৰ মিক্স কৰা হৈছে অৰ্থাৎ সুগন্ধিযুক্ত কিছুমান দ্ৰব্য মিক্স কৰা হৈছে বন্ধুসকল আপোনালোকে লোৱা বটলটোৰ যদি হাফৰখন য়েল্লো কালাৰ থাকে অৰ্থাৎ হালধীয়া ৰঙৰ থাকে তেতিয়াহ'লে আপোনালোকে বুজি পাব লাগিব যে ভিতৰত থকা পানীখিনিৰ লগত ভিটামিন সংযুক্ত কৰা হৈছে বটলৰ হাফৰখন আপোনালোকে ৰেড দেখে অৰ্থাৎ ৰঙা দেখে তেতিয়াহ'লে আপোনালোকে বুজি পাব লাগিব যে ভিতৰত থকা পানীখিনি ইলেক্ট্ৰলাইট ৱাটাৰ হয় অৰ্থাৎ ছ'ডিয়াম পটাছিয়াম আদি তাত সংযুক্ত কৰা হৈ আছে আপুনি লৈ থকা বটলটোৰ হাফৰখন ব্লেক কালাৰৰ হয় তেতিয়া বুজি পাব লাগিব যে ভিতৰত থকা পানীখিনি এলকালাইন ৱাটাৰ অৰ্থাৎ ইয়াৰ pH লেভেলটো বহু গুণে বেছি অৰ্থাৎ এই পানীখিনি বহুতেই এক্সপেন্সিভ হয় নৰ্মেল ৱাটাৰতকৈ নৰ্মেল পানীতকৈ বহু গুণে দামী হয় পানীখিনি যথেষ্ট গুণে হেল্ডি হয় গতিকে আমি খোৱাৰ কাৰণে বহু উপযোগী হয় চবতকৈ মই দেখুওৱা পানীৰ বটলৰ ভিতৰত ব্লেক যিটো ব্লেক হাফৰৰ আপুনি পানীৰ বটল পাব সেইটোৱে চবতকৈ এক্সপেন্সিভ হয় যদি বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে বা ইনফৰ্মেটিভ যেন লাগিলে ইম্পৰ্টেণ্ট যেন লাগিলে তেন্তে আন 10 জনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ পেজটোত যদি নতুনকৈ ভিজিট দিছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বন্ধুসকল ধন্যবাদ পিউৰিফাই বুলি কৈ আছোঁ পিউৰিফাই